পিচিঅ'ডি পিচিঅ'এছত ভুগি থকা মহিলাসকলৰ বাবে মই আজি তিনিটা একেবাৰে সহজ নিয়ম ক'ম। এই তিনিটা নিয়ম আপোনালোকে মানি চলক। মই কৈছোঁ, মই কথা দিছোঁ আপোনালোকক 3 মাহৰ পৰা 6 মাহৰ ভিতৰত আপোনালোকৰ পিচিঅ'ডি একেবাৰে নিয়ন্ত্ৰণত আহি যাব। আৰু এই নিয়মকেইটা ইমান টানো নহয়, একেবাৰে সহজ নিয়ম। 1 নম্বৰ নিয়মটো হৈছে আপোনালোকে প্ৰটিন ইনটেকটো বঢ়াওক। মই যিমান পাৰোঁ ভিডিঅ'বোৰত এটা কথাই কৈ থাকোঁ যে প্ৰটিন আমাৰ শৰীৰৰ কাৰণে বহুতেই উপকাৰী। আমি নিজকে সুস্থ ৰাখিবৰ কাৰণে আমি প্ৰটিন ল'বই লাগিব। গতিকে আপোনালোকে যিমান পাৰে প্ৰটিন ইনটেকটো বঢ়াওক। আপোনালোকৰ বডি ৱেইট যিমান তাতকৈ আপোনালোকে অকণমান 20 বা 30 গ্ৰাম বেছিকৈ প্ৰটিন লোৱা কৰক। যদি আপোনালোকৰ বডি ৱেইট 70 তেনেহ'লে 100 গ্ৰাম লোৱা কৰক। যদি আপোনালোকৰ বডি ৱেইট 60 তেনেহ'লে 80 বা 90 গ্ৰাম লোৱা কৰক। এনেকুৱাকৈ আপোনালোকে ৰেগুলাৰ ডেইলি যিটো প্ৰটিন ইনটেক থাকে সেইটো আপোনালোকে অকণমান বঢ়াই দিয়ক। দেখিব আপোনালোকৰ পিচিঅ'ডি নিয়ন্ত্ৰণত বহুতখিনি সহায় হৈছে। প্ৰটিন ইনটেক যেতিয়া আমি বঢ়াম, ৰেগুলাৰ যদি আমি প্ৰটিন আমাৰ শৰীৰক যিমান লাগে সিমান হিচাপত দি থাকিম, তেতিয়া শৰীৰত যিবোৰ হৰমন ইমবেলেঞ্চ হয়, আমাৰ যিবোৰ ছোৱালীসকলৰ যিবোৰ ৰিপ্ৰডাক্টিভ হৰমন আছে, সেই ৰিপ্ৰডাক্টিভ হৰমনবিলাকৰ প্ৰডাকশ্যনটো বহুত ভাল হয় আৰু যাৰ ফলত পিচিঅ'ডি মেনেজ কৰাত বহুতখিনি সহায় হৈ পৰে। 1 নম্বৰ হ'ল। 2 নম্বৰটো হৈছে যিকোনো ধৰণৰ যেতিয়া আমি শাক পাচলি খাম বা ফল মূল খাম, 5টা বেলেগ বেলেগ ৰঙৰ শাক পাচলি যেতিয়া আমি ভেজিটেবলছ শাক পাচলি খাম, 5টা বেলেগ বেলেগ ৰঙৰ শাক পাচলি মিহলাই, আৰু যেতিয়া আমি ফ্ৰুটছ খাম 5টা বেলেগ বেলেগ ৰঙৰ ফ্ৰুটছ আমি মিহলাই খাব লাগে। তেতিয়া কি হয়, আমি আমাৰ শৰীৰত ফাইবাৰৰ পৰিমাণটো বহুত বেছি পৰিমাণে পাওঁ। আমাক এজন সুস্থ মানুহক দৈনিক 20 গ্ৰামৰ পৰা 40 গ্ৰামৰ ফাইবাৰৰ দৰকাৰ হয়। ফাইবাৰ কি? আঁহজাতীয় খাদ্য। আঁহজাতীয় খাদ্য ক'ৰ পৰা পাব? আঁহজাতীয় পদাৰ্থ ক'ৰ পৰা পাব? শাক পাচলিৰ পৰা আৰম্ভ কৰি, ফল মূলৰ পৰা আৰম্ভ কৰি, বা ওটছ জাতীয় যিবোৰ খাদ্য আছে তেনেকুৱা খাদ্যৰ পৰা আৰম্ভ কৰি, ড্ৰাই ফ্ৰুটছৰ পৰা আৰম্ভ কৰি, এনেকুৱা ধৰণৰ খাদ্যৰ পৰা আপোনালোকে আঁহজাতীয় পদাৰ্থ পাব। গতিকে এই আঁহজাতীয় পদাৰ্থ আপোনালোকে দৈনিক 20ৰ পৰা 40 গ্ৰাম লোৱাটো খুবেই দৰকাৰ, যদিহে আপোনালোকৰ পিচিঅ'ডি নাইবা পিচিঅ'এছ আছে। আৰু এই 20ৰ পৰা 40 গ্ৰাম যদি আপোনালোকে পাব বিচাৰে, তেনেহ'লে কৰিব লাগিব কি? 5 বিধ বেলেগ বেলেগ ৰঙৰ শাক পাচলি, ধৰি লওক আপোনালোকে গাজৰ ল'লে, তিয়হ ল'লে, তাৰপিছত আপোনালোকে আৰু বেলেগ ৰং হ'ল ৰঙালাও ল'লে, বা আপোনালোকে বিলাহী ল'লে, তাৰ লগত আপোনালোকে আৰু এটা বেলেগ ৰং ধৰক বিন ল'লে। এনেকুৱা ধৰণৰ বেলেগ বেলেগ ৰঙৰ আপোনালোকে শাক পাচলি মিক্স কৰি চব্জি বনাই পেলাই খাব। আৰু যেতিয়া আপোনালোকে ফ্ৰুটছ খাব, তেতিয়া 5 বিধ বেলেগ বেলেগ ৰঙৰ ফ্ৰুটছ একেলগে মিক্স কৰি পেলাই খাব ৰেগুলাৰ, দৈনিক। ইয়ে আপোনালোকৰ শৰীৰত আঁহজাতীয় পদাৰ্থৰ পৰিমাণটো বঢ়াব আৰু যাৰ ফলত আপোনালোকৰ পিচিঅ'ডি নিয়ন্ত্ৰণত বহুতখিনি সহায় হ'ব। হৈ গ'ল এইটো 2 নম্বৰ। এতিয়া 3 নম্বৰটো হ'ল আপোনালোকে সপ্তাহত মিনিমাম 3 দিন ৱেইট ট্ৰেইনিং কৰক। ৱেইট ট্ৰেইনিং যি চেষ্টৰ কাৰণে এক্সাৰচাইজ থাকে, বেকৰ কাৰণে এক্সাৰচাইজ থাকে, লেগছৰ কাৰণে এক্সাৰচাইজ থাকে, বাইচেপ, ট্ৰাইচেপ, শ্বল্ডাৰৰ কাৰণে এক্সাৰচাইজ থাকে, এনেকুৱা ধৰণৰ এক্সাৰচাইজ আপোনালোকে কৰক। এই ৱেইট ট্ৰেইনিং কৰিলে ছোৱালী মানুহৰ শৰীৰটো বহুতে ভাবে যে ল'ৰাৰ নিচিনা হৈ যাব, যিটো সম্পূৰ্ণৰূপে ভুল। ল'ৰাৰ নিচিনা হৈ গ'লে, ল'ৰাৰ নিচিনা কেতিয়া হৈ যায়? যেতিয়া এজনী ছোৱালীৰ শৰীৰত টেষ্টষ্টেৰনৰ লেভেলটো বেছি পৰিমাণে থাকে। কিন্তু ছোৱালীৰ শৰীৰত টেষ্টষ্টেৰনৰ পৰিমাণ একেবাৰে নাই বুলিয়ে ক'ব পাৰি। ল'ৰাৰ শৰীৰতহে টেষ্টষ্টেৰনৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে। সেইকাৰণে ল'ৰাসকলে যেতিয়া এক্সাৰচাইজ কৰে, তেতিয়া তেওঁলোকৰ মাচল ডাঙৰ হয়, চেষ্ট ডাঙৰ হ'ব, বাইচেপ ডাঙৰ হ'ব, ট্ৰাইচেপ ডাঙৰ হ'ব, লেগছ ডাঙৰ হ'ব। কিন্তু ছোৱালী মানুহৰ শৰীৰত যিহেতু টেষ্টষ্টেৰনৰ পৰিমাণটো কম, গতিকে তেওঁলোকৰ শৰীৰটো ল'ৰাৰ নিচিনা হৈ নাযায়। যিসকল বডি বিল্ডাৰ এথলিটক আপোনালোকে দেখিছে যে ছোৱালী এথলিটক দেখিছে যে তেওঁলোকৰ শৰীৰটো ল'ৰাৰ নিচিনা, তেওঁলোকে আৰ্টিফিচিয়েল ইনজেকশ্যন লয় টেষ্টষ্টেৰনৰ, আৰু সেইকাৰণে তেওঁলোকৰ শৰীৰটো ল'ৰাৰ নিচিনা হৈ যায়। গতিকে ভয় নকৰিব, ৱেইট ট্ৰেইনিং কৰক। সপ্তাহত মিনিমাম হ'লেও 3 দিন ভালকৈ লেগছৰ এক্সাৰচাইজ কৰক, ভালকৈ চেষ্টৰ এক্সাৰচাইজ কৰক, ভালকৈ বেকৰ এক্সাৰচাইজ কৰক। এনেকুৱা ধৰণৰ এক্সাৰচাইজবিলাক কৰক। যিটো চেষ্ট প্ৰেছ আছে, ডেড লিফ্ট, স্কোৱাট, এনেকুৱা ধৰণৰ এক্সাৰচাইজবিলাক আছে, শ্বল্ডাৰ প্ৰেছ, এনেকুৱা ধৰণৰ এক্সাৰচাইজবিলাক সপ্তাহত 3 দিন হ'লেও আপোনালোকে ভালকৈ কৰক। দেখিব আপোনালোকৰ পিচিঅ'ডি নিয়ন্ত্ৰণত বহুত ধুনীয়াকৈ সহায় হৈছে। আৰু ঘৰত থাকিয়ে এনেকুৱা ধৰণৰ ৱেইট ট্ৰেইনিং কেনেকৈ কৰিব, তাৰ ওপৰত বহুত ভিডিঅ' মই আগতে বনাই থৈ দিছোঁ। অনুগ্ৰহ কৰি সেই ভিডিঅ'বোৰ চাব আৰু এই 3টা নিয়ম আপোনালোকে আজিৰে পৰা মানি চলা আৰম্ভ কৰক। দেখিব আপোনালোকৰ পিচিঅ'ডি নাইবা পিচিঅ'এছ
অতি শীঘ্ৰে 3 মাহৰ পৰা 6 মাহৰ ভিতৰত নিয়ন্ত্ৰণত আহি গৈছে। তাৰ লগত সৰু সুৰা দুটা বস্তু আপোনালোকে ধ্যান ৰাখিব লাগিব, সেইটো হ'ল বাহিৰৰ কোনো ধৰণৰ খাদ্য নাখাব, পেকেটৰ বস্তু একেবাৰে নাখাব, কোল্ড ড্ৰিংকছ, চিপছ এনেকুৱা ধৰণৰ বস্তু নাখাব, ময়দাৰ বস্তু নাখাব, আৰু যিবোৰ মানে ফাষ্ট ফুডে হওক, জাংক ফুডে হওক, বা আমি অৰ্ডাৰ কৰি কৰি যিবোৰ বস্তু খাওঁ, এনেকুৱা ধৰণৰ খাদ্য বস্তু খোৱাটো একেবাৰে বন্ধ কৰি দিয়ক। আৰু মই কোৱা এই 3টা নিয়ম মানি চলক, দেখিব আপোনালোকৰ PCOD নাইবা PCOS অতি শীঘ্ৰে নিয়ন্ত্ৰণত আহি গৈছে। গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই। নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম। মই আছোঁ এতিয়া দেৰগাঁও FCI চাৰিআলিত। ৰাতিপুৱা ওলাই আহিছোঁ, এতিয়া আপোনাৰ 5:53 হৈছে। অকণমান এতিয়া দৌৰি লওঁ।